ভাল লাগে কেতিয়াবা সুখৰ মুহূৰ্তবোৰ এনেকৈ উদযাপন কৰি। আমাৰ ছোৱালীজনী আজি জীৱনৰ প্ৰথমটো খোজ দিছে, তাকে দেখি আমাৰ তামাম ফূৰ্তি। ককাকে আনন্দতে চিধাই গঁৰালৰ কুকুৰা এটাক মুচুৰি মাৰিলে। আনফালে দেউতাকে গাৰ সমস্ত জোৰ দি শিমলু আলু উভালিব ধৰিছে। গতিকে শিমলু আলু আৰু মুৰ্গীৰ মাংসৰ সুস্বাদু তৰকাৰীখন বনাওঁচোন ব'লক। দেখিবলৈ গছৰ শিপাৰ যেন এইবিধ আলু, খাবলৈ খুবেই সোৱাদযুক্ত। কটা বচাটো সিমান জঞ্জাল নাই। মাত্ৰ কটাৰীখনে এনেদৰে ডোখৰ কাটি লৈ ইয়াৰ ওপৰৰ বাকলিখিনি আঁতৰাই ল'লেই হ'ল। চাওকচোন কিমান সহজেই বাকলিখিনি গুচাব পাৰি। তাৰপিছত এনেদৰে ডোখৰ কাটি ল'লে আলুৰ টেনচনেই শেষ। বাহিৰত বতাহ বলি থাকিলে জুই জ্বলাবলৈ ইমানেই বেয়া, হ'লেও কিন্তু বাহিৰতে বনাই ভাল লাগে। মুৰ্গীটোৰ মাংস ইমানখিনিয়ে ওলালে বুলি ভাবিছে নেকি? নহয়, আধা ৰাতি খাবলৈ থৈ দিছোঁ। কেৰাহীত যিহেতু গৰম হ'লেই, আহক এতিয়া মাংসখিনি দি ভাজি লওঁ। ইয়াত কিন্তু তেল সৰহকৈ নিদিলেও চলে। পিঁয়াজে যিহেতু ৰং সলালেই, গতিকে মাংসখিনি ঢালি দিয়াই ভাল। এইখিনিতে এটা ছিক্ৰেট টিপছ, এনেদৰে লৰাই থাকিব দেই, নহ'লে মাংসখিনি সোৱাদ কমি যাব। এনেই কৈছোঁ দেই, এনেকৈ লৰাই থাকিলে ভাল লাগে। এতিয়া কিছু সময় ঢাকোন মাৰি থৈ দিয়ে ভাল। এই যে দেখিছে ৰঙা নীলা পাউডাৰবোৰ, ফাকু গুড়ি নহয় দেই, মছলা গুড়ি। পানী দি পেষ্ট টাইপ বনাই ল'লে পটাত পিছা যেন ফিল আহে। ইয়াত কিন্তু দুটকীয়া মছলাবোৰহে মিক্স হৈ আছে, জিৰা, ধনিয়া, জালুক, ৰেড চিলি ইত্যাদি। প্ৰথমতে হালধি গুড়ি, তাৰপিছত মছলাখিনি দি দিয়া হ'ল। দামী মছলা মানে নহৰুখিনি দিয়াই নহ'ল। কেতিয়াবা থেতালি দিয়াতকৈ স্কিপ কৰি এনেদৰে দি চাবচোন, ভাল লাগে। তাৰ পাছতে 10 মিনিটৰ বাবে ঢাকোন। যদি কেৰাহীত লাগি ধৰে অলপ পানী দি আকৌ লৰাই ল'ব। এতিয়া সময় হৈছে মেইন ইনগ্ৰিডিয়েণ্টছ মানে শিমলু আলুখিনি দিয়াৰ। এতিয়া অলপ সময় আলুখিনি ভাজ খোৱাৰ পিছত হেতা পলুৱাই পানী ঢালি দিলোঁ, কিয়নো শিমলু আলু সিজিবলৈ অলপ সময় লাগে। চাওক কি ধুনীয়া উতল আহিছে। এতিয়া ধনিয়া অলপ দি নমাই দিলোঁ। ব'লকচোন এই পোৱালিকেইটাক খাবলৈ দিওঁ।